হেল্ল' এণ্ড ৱেলকাম বেক টু আনাদাৰ ভিডিঅ' গাইজ। আজি মই আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আহিছোঁ আৰু আজিৰ ভিডিঅ'টো হ'ল ফেয়াৰৱেল শব্দটো শুনোতে যিমানেই ভাল লাগে ইমানেই কষ্ট হয়, কাৰণ আমাৰ ইমান দিনৰ এটা ৰিলেটিভ, আমাৰ ইমান দিনৰ এটা ৰিলেশ্যনশ্বিপ, আমাৰ ইমান দিনৰ এটা ভাল পোৱা ফেয়াৰৱেলৰ পিছত হেৰাই যায়। মানে আমি যিমানে চেষ্টা কৰোঁ তাৰপিছত আৰু এই আগৰ দৰে ৰাখিব নোৱাৰোঁ। আৰু ফেয়াৰৱেল শব্দটো যিমানেই ভাল লাগে শুনি ইমানেই কষ্ট হয় শুনোতে, কাৰণ বহুত দিনৰ ৰিলেশ্যনশ্বিপ যেতিয়া আমি আঁতৰি যাব লাগিব, কেনেকুৱা এটা অৱস্থা হৈ যায়। আৰু সেইটো সময়ৰ সেই লাষ্ট মমেণ্টটো যেতিয়া মনত পৰে, অট'মেটিকেলি ডাইৰেক্টলি চকু পানী ওলাই যায়। প্ৰত্যেকটা ষ্টুডেণ্টছৰ মনতে এই ফেয়াৰৱেলৰ কষ্টটো আছে, কাৰণ বহুত দিনৰ ৰিলেশ্যনশ্বিপটো নাইকিয়া হৈ যায়। আৰু কাৰ মনত কিমান দুখ আজি কমেণ্টত কৈ যাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব, আৰু প্ৰতিটো ভিডিঅ' পাবলৈ হ'লে ছাবস্ক্ৰাইবৰ লগত বেল আইকনটো প্ৰেছ কৰি মোৰ লগতে থাকিব। আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব। আৰু আপোনাৰ যিটো মন্তব্য কমেণ্টত জনাব, আপুনি কিমান কষ্ট পাইছিলে ফেয়াৰৱেলত আৰু কিমান মনত পৰে ফেয়াৰৱেলৰ কথা। ধন্যবাদ।